নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা হেল্থ বিভাগত অৰ্থাৎ স্বাস্থ্য বিভাগত নতুন গ্ৰেড 3ৰ 900তকৈ অধিক পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলে তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। তো অফিচিয়েল এডভাৰটাইজমেণ্টখন ফুল ডিটেইলছত আপোনালোকক বুজাই ক'ম, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক পাব, তাত গৈ জইন হ'ব পাৰিব এনেকুৱা ধৰণৰ খবৰসমূহ পাবলৈ। তো ইয়াতে সৰ্বমুঠ 919টা পদ মুকলি হৈ আছে, ঠিক আছে। যিটো আহিছে DHS অসমৰ ফালৰ পৰা, অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ অসমৰ ফালৰ পৰা আহিছে 919টা গ্ৰেড 3ৰ পদ। আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অহাকালি অৰ্থাৎ 9 ডিচেম্বৰৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব। অনলাইন আবেদন আৰম্ভ হোৱা বা লিংক এক্টিভেট হোৱাৰ লগে লগে আমাৰ অফিচিয়েল ৱেবছাইটত দিয়া থাকিব। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে পঢ়ি চাব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ। যিখিনি কেণ্ডিডেটে ইণ্টাৰেষ্টেড তেওঁলোকে 18 ডিচেম্বৰ আগতে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, ফ্ৰী হয়। আৰু কেণ্ডিডেটজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ থাকিব লাগিব, ঠিক আছে, তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা যদি ইয়াতে চাওঁ, ইয়াতে দিছে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি। SC ST 5 বছৰ, OBC MOBC 3 বছৰ আৰু PWBD কেণ্ডিডেট হ'লে 10 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব। তো এতিয়া আমি পোষ্টৰ ডিটেইলছত চাওঁ কি কি পোষ্ট ইয়াতে আছে, যিটো আহিছে DHSৰ ফালৰ পৰা। প্ৰথম যিটো পোষ্ট আছে অক্সিলাৰী নাৰ্ছৰ পদ আছে, অৰ্থাৎ ANMৰ পোষ্ট আছে। ইয়াতে সৰ্বমুঠ 181টা পোষ্ট আছে। চেলাৰী হৈছে 14,000 টকাৰ পৰা 70,000, লগতে গ্ৰেড পে 6,200 টকা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব, তেতিয়াহে এই পদকেইটাত আবেদন কৰিব পাৰিব। এতিয়া আহিছোঁ 2 নম্বৰ পোষ্টটোত। ইয়াতে আছে ষ্টাফ নাৰ্ছৰ পদ। সৰ্বমুঠ পদ ইয়াতে আছে 446টা পদ আছে আৰু চেলাৰী হৈছে 14,000 টকাৰ পৰা 70,000, লগতে গ্ৰেড পে 6,800 টকা। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে GNM ডিপ্ল'মা থাকিব লাগিব, নহ'লে BSc নাৰ্ছিং কৰা হ'ব লাগিব, তেতিয়াহে ষ্টাফ নাৰ্ছৰ পদটোত আবেদন কৰিব পাৰিব। 3 নম্বৰ পদটোতো ষ্টাফ নাৰ্ছৰ পদ আছে, কিন্তু ক্ৰিটিকেল কেয়াৰৰ পোষ্ট আছে, ঠিক আছে। ইয়াতে 292টা পোষ্ট আছে। চেলাৰী ছেম 14,000 টকাৰ পৰা 70,000, লগতে গ্ৰেড পে 6,800 টকা। ইয়াতেও এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM ডিপ্ল'মা, লগতে BSc নাৰ্ছিং কৰা হ'লে আবেদন কৰিব পাৰিব, কিন্তু ইয়াতে এবছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ICUত কাম কৰা, ঠিক আছে, তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব। তো বয়সৰ সময়সীমা গোটেইখিনি আপোনালোকে ফুল ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, এই 900 পদৰ বিষয়ে আপোনালোকক আজিৰ ভিডিঅ'টোত জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই।